যিহেতু পূজাস্থলীসমূহ গৰাজনৰ পূজাস্থলীসমূহ পৰিদৰ্শন কৰিলে কি ক'ব কেনেকুৱা লাগিল চাওক এইবাৰ আমাৰ যোনখন দুৰ্গা পূজা হৈছে 2025 চনৰ বিগত যোনখিনি দুৰ্গা পূজা আমি আছিলোঁ বা আমি কৰিছোঁ তাৰ পৃথক আমাৰ জাষ্ট দুৰ্গা পূজাৰ অলপ দিনৰ আগত আমাৰ চবতকৈ মৰমৰ আমাৰ হিয়ামতো জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছে আৰু এই দুৰ্গা পূজাত আমি এনেকৈ আশীষ লৈছোঁ আৰু আমি এনেকৈ এটা অসম বিচাৰিছোঁ যোনখন অসম আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া বিচাৰিছে সেইটোৱে আমি দুৰ্গা মাৰ ওচৰত তেওঁৰ আশীৰ্বাদ বিচাৰি আহিছোঁ যে আমাৰ যোনখন অসম জুবিন গাৰ্গ ডাঙৰীয়া বিচাৰিছে সেই অসমখন আমাক দি দিয়ক কেইটা পূজাস্থলী এনে পৰিদৰ্শন কৰিলে মই বহুতকেইটা কৰিছোঁ আমাৰ নতুনকৈ চামগুৰি গঠিত বা যিমান যি আমাৰ পূজা চলি আছে তাত মই চবতে গৈছোঁ কনুৱামাৰী হওক বা আমাৰ বাজিয়াগাঁৱে হওক গৰাজানে হওক এতিয়া ৰূপহীলৈ গৈ আছোঁ বাকী আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ দুৱাৰ বিচাৰিছোঁ ধন্যবাদ